এটা ডাঙৰ বিভূতিত পৰিছোঁ। কি কৰিম কি নকৰিম উপায় পোৱা নাই। বান সাহায্যৰ কথা এটাক লৈ হয়, বান সাহায্য আমি খাদ্য পাতি এবাৰ যোগান ধৰি আহিলোঁ 3খন গাঁৱত। আপোনালোকক সেই ভিডিঅ'বোৰ মই দিছোঁ, কিন্তু সেই যাওঁতে কিছু কথা গম পাইছিলোঁ যে তাত কাপোৰৰ তেওঁলোকৰ খুব অভাৱ। আৰু ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান আহি পৰিছে, ফটো কিছুমান আহি পৰিছে, য'ত পুৰুষে মহিলাৰ কাপোৰ পিন্ধিবলগীয়া হৈছে। মই আগৰ ভিডিঅ'টোতো কৈছোঁ যে তাত যিসকলে বান বিধ্বস্ত হ'ল তেওঁলোকে একো সম্পত্তিয়ে বচাব নোৱাৰিলে, পিন্ধি থকা কাপোৰটোহে অকল বাচি আছে। তেনেকুৱা ধৰণৰ দুটা উদাহৰণ দিছিলোঁ। এগৰাকী মহিলাই তেওঁ আমাৰ পৰা খাদ্য সংগ্ৰহ কৰিবলৈ আহোঁতে তেখেতে যি বস্ত্ৰ পৰিধান কৰি আহিছিল সেই দেখি লগৰ কেইগৰাকীয়ে কৈছিল যে তইনো কিখন কাপোৰ পিন্ধি আহিছ এনেকৈ বুলি কৈছিল। তেতিয়া সেই মহিলাগৰাকীয়ে কৈছিল যে মোৰ থাকিলেহে পিন্ধিম। হয়, তাৰপিছত আৰু এজন ল'ৰাই কৈছিল মোৰ মাৰ কাপোৰ কেইখনমান বচাব পাৰিলে মায়ে, কিন্তু মই একোৱে বচাব নোৱাৰিলোঁ, পিন্ধি থকা এই হাফ পেণ্টটোৱে এনেকৈ দেখাইছিল। পাতল এটা হাফ পেণ্ট পিন্ধি আছিল। গতিকে মই ভাবিছোঁ কিছু কাপোৰৰ হয়তো প্ৰয়োজন হ'ব। কিন্তু এইখিনি কাপোৰ হয়, মই আপোনালোকক দেখাইছোঁ এইখিনি কাপোৰ, কিন্তু মই বিভূতিত কি পৰিছোঁ, এইখিনি বেছিখিনি পুৰণা কাপোৰ, কিন্তু নতুন কাপোৰো ইয়াত আছে। আমাৰ সামৰ্থ্য নাই, আমাৰ মনবোৰ ডাঙৰ কিন্তু আৰ্থিকভাৱে আমি সৰু, মানে আমি দুৰ্বল। এই ডাঙৰ মনৰ মানুহবোৰে আমি অৰ্থাৎ আৰ্থিকভাৱে দুৰ্বল মানুহবোৰে আমি সহায় কৰিবলৈ আগবাঢ়িবলৈ বৰ মন গৈ থাকে। কিন্তু এতিয়া কাপোৰ মোৰ নিজৰ ঘৰতো ওলালে আমাৰ পৰিয়ালৰ পৰা, আৰু ওচৰৰে কেইবাঘৰ মানুহেও দিলেহি। ইয়াত কণ কণ ভাইটি ভণ্টি জিন্স পেণ্ট, শাৰী, মেখেলা চাদৰ ইত্যাদি কৰি বহুত আছে। গতিকে এই বস্তুখিনি মই দেখাম, এই কাপোৰখিনি দিয়াৰ উপযোগী হয় নে নহয়। কিন্তু তাৰ আগত মই কথা কেইটামান কৈ ল'ম। মই দেখাম জিন্স পেণ্টবোৰ, এইবোৰ এবাৰ দুবাৰ পিন্ধা বা চাইজ সৰু হৈ গৈছে। মই নিজে পিন্ধা পেণ্ট আছে বা মোৰ ঘৰৰ মানুহে পিন্ধা পেণ্ট আছে, যিবোৰ সম্পূৰ্ণ ভাল, ফটা চিটা নহয়, কালাৰ লাগি লেতেৰা হৈ থকা নহয়। আমাৰ কমৰৰ চাইজ বেলেগ হৈ যোৱাৰ কাৰণে আমি এইবোৰ থৈছিলোঁ, কোনোবাই যদি সদাশয় ব্যক্তিক দৰকাৰ হয়। গতিকে এতিয়া বিভূতিত কি পৰিছোঁ গম পায়নে? আমাৰ সামৰ্থ্য নাই নতুন কাপোৰ কিনি দিবৰ কাৰণে, কিন্তু ইয়াতে দুই এটা নতুন কাপোৰো আছে, নথকা নহয়। এতিয়া বিভূতিত পৰাৰ কথাটো হৈছে কি, মোক কেইবাজনো ব্যক্তিয়ে ক'লে যে মৃদুল পুৰণা কাপোৰ নিদিবা, পাৰিলে এখন দুখন যি পাৰা চাদৰে হওক পেণ্টে হওক এটাই কিনি দিয়া, কিন্তু নতুন কাপোৰ দিয়া। হয়, মই তেওঁলোকৰ কথাটো সন্মান জনাইছোঁ, কিন্তু বৰ্তমান সময়ত ক'লোঁ নহয় আৰ্থিকভাৱে মই ইমান সবল নহয় যে মই কাপোৰ কিনি দিম 50,000 টকা বা 80,000 টকাৰ, তেনেকুৱা মানুহে নহয়। আমি 100 টকা এটাৰ কাৰণেও চিন্তা কৰিবলগীয়া হয়। গতিকেহে কৈছোঁ, কিন্তু মনটো ডাঙৰ যে, গতিকে কৰিবলৈ খুব বেছিয়ে মন যায়। আৰু আনৰ পৰা হাত মানে QR ক'ড দি হাত পতা নাই এতিয়ালৈকে, যে যিসকল মানুহ যাচি আহিছে তেওঁলোকে সহায় কৰিছে আৰু তেনেকৈ আমি ৰাইজৰ হৈ গুচি গৈছোঁ। কিন্তু এই কাপোৰখিনি এতিয়া উপযুক্ত হয় নে নহয় দিব পৰা, আপোনালোকে মোক কমেণ্টত জনাব। চাওক, এইটো জিন্স, মই জিন্স দেখাম। এইখিনি হ'ব পাৰে পুৰণা হয়, সেইটো স্বীকাৰ কৰিছোঁ, কাকোতো মিছা কথা নকওঁ নতুন কাপোৰ বুলি। এইটো চাওক, এই পেণ্টটো কিবা বেয়া লাগিছে নেকি চাওকচোন। এই পেণ্টটো দিব পৰা হ'বনে নহয় আপোনালোকে জনাওক। এই পেণ্টটো মই ভাবিছোঁ এইটো ধুনীয়া পেণ্ট, ওচৰৰ পৰা অকণমান দেখাই দিয়া, ধুনীয়া পেণ্ট। আৰু বেক চাইডো দেখাইছোঁ, এই চাওক, কিবা বেয়া যেন লাগিছে নেকি আপোনালোকে জনাব। ঠিক এইটো মই জিন্স পেণ্ট আপোনালোকক দেখালোঁ, আৰু এটা জিন্স পেণ্ট দেখাইছোঁ ধুনীয়া। এইটো এটা কালাৰ খুব ধুনীয়া হৈ আছে, চাওক। এইটো অকণমান সৰু ল'ৰাৰ কাৰণে, চাওক ভালকৈ দেখিছে নাই নাজানো, মোৰ সস্তীয়া কেমেৰাৰে বনাইছোঁ, সস্তীয়া মোবাইল কেমেৰাৰে। আৰু বেক চাইডটো দেখাইছোঁ, এইটো এইখিনি এনেকুৱা ধৰণৰ জিন্স পেণ্ট গোটেইখিনি নেদেখাওঁ, এইখিনি আছে আৰু কেইবাটাও বান্দোল আছে হা। গতিকে গোটেইখিনি নেদেখাওঁ, বান্ধি থোৱা হৈছে। এইখিনি হ'ল জিন্স পেণ্ট। ইয়াৰ পিছত মই আপোনালোকক দেখাইছোঁ এয়া শাৰী, এইবোৰ শাৰী অকণমান খুলিয়ে দেখাইছোঁ, একো বেয়া নহয়, একো চেকা নাই, কিবা নাই। বহুতৰ মনবোৰ মানে হয় কি, নতুন কাপোৰ পিছত লৈ পেলাই এনেকৈ এদিন দুদিন পিন্ধি এৰি দিয়ে। এইবোৰ ঘৰৰ, বেলেগৰ নহয়, আমাৰ মহিলাসকলে পিন্ধা, মোৰ গাঁৱৰ মহিলাসকলে পিন্ধা বা মোৰ ঘৰৰ মহিলাই পিন্ধাও হেৰি আছে। এখন শাৰী, মই জাষ্ট দেখাইছোঁহে কিছুমান চেম্পুল। এখন শাৰী চাওক, বেয়া লাগিলে মোক কৈ দিব যে নিদিবা। চাওক,
ইয়াত একো চেকা নাই, উল্টিয়াই দিছোঁ। কিবা বেয়া লাগিছে? বেয়া যদি লাগে মোক কৈ দিব, পুৰণা কাপোৰ নিদিবা বুলি। সৰু ল'ৰা ছোৱালীৰ কাৰণে তেনেকুৱা কাপোৰ আছে এইবোৰ। সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে কিনা হয় কি, দুদিনমান পিন্ধে, তাৰপিছতে ডাঙৰ হৈ যায় খুব সোনকালে ডাঙৰ হৈ গ'লে তেওঁলোকৰ এইবোৰ তেনেকৈ থাকি যায়। তাৰপিছত এইখিনি দেখাইছোঁ, মেখেলা চাদৰ আছে ইয়াত চাওক, এইখিনি নুখুলোঁ, এইবোৰ কালাৰ চাওক, মেখেলা চাদৰ পুৰণা কিন্তু এবাৰ দুবাৰ পিন্ধিছে আৰু ধুনীয়াকৈ হাঁচি সামৰি থৈ দিছিলে। এইটো মই ইচ্ছা কৰিলে খুলি আপোনালোকক দেখাব পাৰোঁ। তেনেকুৱা ধৰণৰ অজস্ৰ আছে। এইটো এটা চাৰ্টৰ চাওক, এইটো এটা চাৰ্ট, এইবোৰ চাৰ্ট। এই চাৰ্টটো মই খুলি দেখাইছোঁ। প্ৰথম চাৰ্টটোৱে মই খুলি দেখাম। এই চাৰ্টটো মই পিন্ধা, আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, এইটো মই এদিন নে দুদিন পিন্ধিছিলোঁ। ধুনীয়া প্ৰিণ্টৰ 42 চাইজৰ চাওক, মই এদিন নে দুদিন পিন্ধিছিলোঁ, একো বেয়া লেতেৰা নাই, একো দাগ দুগ নাই। গতিকে এনেকুৱা ধৰণৰ কাপোৰ ঢেৰ আছে। এইফালে অকণমান দেখাই দিয়া, এইবোৰ মেখেলা চাদৰ আছে, এইবোৰ মেখেলা চাদৰ দেখিছেনে? এইবোৰ মেখেলা চাদৰ এনেকুৱা আছে, এইবোৰ আছে। মানে প্ৰায় 300জনমান মানুহৰ কাৰণে কাপোৰ গোটাই থৈছোঁ ইয়াত। এতিয়া বিভূতিত পৰাৰ কথাটোৱে হৈছে, বহুতে কৈছে যে পুৰণা কাপোৰ নিদিবা, আৰু বহুত এনেকুৱা মানুহ আছে যে পুৰণা কাপোৰ হ'লেও দিয়া, দুদিন লজ্জা নিবাৰণৰ কাৰণে তেওঁলোকক খুব প্ৰয়োজন। তেওঁলোকৰ পানী যেতিয়া শুকাব, তেওঁলোকে বজাৰ সমাৰলৈ নিজে ওলাই যাব পাৰিব আৰু গৈ নিজৰ পচন্দৰ নতুন কাপোৰ কিনি আনিব। কিন্তু এইখিনি সময়ত চাকৰিয়ালসকলৰ কাৰণে খুব সহজ হৈ আছে। তেওঁলোকৰ বেংক একাউণ্টত থকা টকাকেইটাৰে তেওঁলোকে নতুন কাপোৰ কিনি আনিব। কিন্তু যিসকল কৃষক আছিল, যি গৰু ম'হ শাক পাচলি কৰি চলে, সেই মানুহখিনি ইমান তৎমুহূৰ্তত নতুন কাপোৰ কিনিব নোৱাৰে। গতিকে সেইসকলে কিছুদিন লাগিব ঠন ধৰিবৰ কাৰণে, নতুন কাপোৰ কিনিবৰ কাৰণে। আৰু যিসকলে চাকৰিয়াল হয় বা বেংকত যথেষ্ট পৰিমাণৰ টকা আছে, তেওঁলোকেও পানী শুকোৱাৰ পিছতহে কিনিব পাৰিব ওলাই গৈ। এতিয়া বেমাৰ আজাৰ আৰম্ভ হৈছে, তেওঁলোক যাবলৈ অসুবিধা হৈছে। গতিকে মই আপোনালোকলৈ বিনম্ৰভাৱে মানে আহ্বান জনাইছোঁ যে এই পুৰণা কাপোৰখিনি দিলে ভাল হ'ব নে নিদিলে ভাল হ'ব। মানে মই লৈ যাম নে নাযাম, আৰু যদি লৈ যাওঁ তেনেহ'লে মোক কোনোবাই বেয়াকৈ ক'ব নেকি? কাৰণ মই মিছা কথা কৈ কাপোৰখিনি দিবলৈ নাযাওঁ, নতুন কাপোৰ বুলি দেখিলেই গম পাব, কিন্তু চাফ চিকুণ সম্পূৰ্ণ। গতিকে মই জানিব বিচাৰিছোঁ আপোনালোকৰ পৰা, আপোনালোকে কমেণ্ট কৰক, কমেণ্ট কৰি জনাওক যে এই পুৰণা কাপোৰখিনি দিব পৰাৰ উপযোগী হয় নে নহয়, বা দিলে ভাল হ'ব নে নিদিলে ভাল হ'ব। কাৰণ মনটো ডাঙৰ, কিন্তু আৰ্থিকভাৱে আমি দুৰ্বল। কাম কৰিবলৈ মন যায়, দুখীয়াক সহায় কৰিবলৈ মন যায়। গতিকে বিভূতিত পৰাৰ কাৰণে এই ভিডিঅ'টো কৰিলোঁ। কাৰণ সেই দুটা কাহিনী প্ৰথমতে মই কৈ আহিলোঁ, এগৰাকী মহিলাই খাদ্য গ্ৰহণ কৰিবলৈ আহোঁতে যিখন চাদৰেৰে গাটো মেৰিয়াই আহিছিল, সেই মহিলাগৰাকীয়ে তেনেকৈ কৈছিল, মোৰ কাপোৰ থাকিলেহে মই পিন্ধিব পাৰিম। আৰু সেই ল'ৰাজনে কৈছিল। তাৰপিছতো এখন ফটো দেখিছিলোঁ, ছোৱালীৰ স্কাৰ্ট এটা পিন্ধি সেই পুৰুষজনে খাদ্য সংগ্ৰহ কৰিবলৈ আহিছে, ভাবি চাওক। গতিকে দুখৰ বিষয়, এই দুখ দুৰ্দশাৰ সময়খিনিত যদি আমি সহায় কৰিবলৈ যাওঁ, ৰাইজ হয়তো উপকৃত হ'ব পাৰে। উপকৃত হ'বনে নহয় তলত কমেণ্টত আপোনালোকে লিখক, বা মোৰ চিনাকি মানুহখিনিও ফোন কৰি হ'লেও মেছেজ কৰি হ'লেও জনাওক, কি কৰিম বা কি নকৰিম। ঠিক আছে, ভিডিঅ'টো ইয়াতে সামৰিছোঁ।